শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু মোৰ অতি মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ অৱস্থা দেখা পাই মোৰ খুব দুখ লাগিছে, বহুত দুখ পাইছোঁ, বহুত বেয়া লাগিছে। পৰীক্ষাটো দিবলৈ ওলাইছা, পেপাৰবোৰ লিক হৈ গোটেই পৰীক্ষাটো তছনছ হৈ গৈছে। এতিয়াও সিদ্ধান্ত আহিল যে 24ৰ পৰা 29 তাৰিখলৈকে হ'বলগীয়া পৰীক্ষা বাতিল কৰিছে। যদিও বাতিল কৰিছে, আমি নিজাববীয়াকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কি সিদ্ধান্ত? যে আমি 24 তাৰিখে কি সিদ্ধান্ত দিয়ে বৰ্ডৰ মিটিঙৰ পৰা, সেইটোলৈ আমি বাট চাম। যদিও 25 তাৰিখৰ পৰা যি পৰীক্ষা আছিল, যদি কিবা কাৰণে সেই সিদ্ধান্ত পৰীক্ষা বেছি পিছুৱাই যায়, পৰীক্ষাৰ ডেট বেছি পিছুৱাই যায়, 29 তাৰিখতকৈ পিছুৱাই যায়, তেতিয়া আমি আমাৰ নিজাববীয়াকৈ সেই ছাবজেক্টৰ 25 তাৰিখে যি পৰীক্ষা আছে, বায়'লজি আছে, এডুকেশ্যন আছে, বিজনেছ ষ্টাডিজ আছে, 24 তাৰিখে অৱশ্যে ছ'চিয়লজি আছিল, গতিকে ছ'চিয়লজিটো বাদ পৰি যাব। কিন্তু 25 তাৰিখে যি পৰীক্ষা আছে, ছ'চিয়লজি বাদ পৰিল, কিন্তু এডুকেশ্যন, বায়'লজি আৰু বিজনেছ ষ্টাডিজ, সেইকেইখন পৰীক্ষাৰ পেপাৰ ইতিমধ্যে মই টিচাৰক ৰেডি কৰিব দিছোঁ। গতিকে আমি সেই ডেটৰ পৰাই পৰীক্ষা দিম। কণ্ডিশ্যনটো হৈছে, যদি কিবা কাৰণে বৰ্ডে পৰীক্ষাটো 29 তাৰিখৰ পাছলৈ পিছুৱাই লৈ যায়, তেতিয়াহে আমি পাতিম। কিন্তু খুব সম্ভৱ 29 তাৰিখৰ পিছলৈ পৰীক্ষা যাবই, কাৰণ বৰ্ডে আকৌ নতুনকৈ কুৱেশ্যন পেপাৰ কাটা, কুৱেশ্যন প্ৰিণ্ট দিয়া, গোটেই অসমত সেই ছেম পেপাৰ ডিষ্ট্ৰিবিউট কৰা, বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে। গতিকে কিছু সময়ৰ প্ৰয়োজন হ'ব। গতিকে 29 তাৰিখৰ পাছলৈ পৰীক্ষা যোৱাৰ খুব সম্ভাৱনা আছে। গতিকে যিহেতু ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুতি কৰি আছে, পঢ়ি আছে, আৰু তেওঁলোকে পঢ়ি থাকক, অকণো সময়, এটা ছেকেণ্ডো সময় নষ্ট কৰিব নালাগে। এতিয়া ঠিক আছে, ছ'চিয়লজি যিখিনি 24 তাৰিখে পৰীক্ষা আছিল আৰ্টছৰ, তেওঁলোকে এডুকেশ্যন যাৰ আছে এডুকেশ্যন পঢ়ক, আৰু বা তাৰ পাছৰ কাৰোবাৰ যদি এডুকেশ্যন নাই তাৰ পাছৰ ছাবজেক্ট পঢ়ক। ছায়েন্সৰখিনিয়ে, বায়'লজি যাৰ আছে বায়'লজিখিনি, আৰু বিজনেছ ষ্টাডিজ পঢ়ক, আৰু তেনেকৈ অন্য ছাবজেক্টবিলাকো প্ৰিপেৰেশ্যন কৰিব লাগিব। কিন্তু প্ৰথম 25 তাৰিখৰ পৰীক্ষাৰ কাৰণে এতিয়া প্ৰিপেৰেশ্যন কৰক, আৰু সেই 25 তাৰিখৰ পৰীক্ষাটো আমি পাতিম যে আমাৰ নিজৰ টিচাৰে কাটি দিয়া, আমাৰ স্কুলৰ পৰা কাটা পেপাৰে আমি পৰীক্ষাটো পাতিম। সেইকাৰণে তোমালোকে যাতে অকণো সময় নষ্ট নকৰা, কোনো কাৰো ধৰণৰ কথা, কাৰো লগত কোনো ধৰণৰ কথাত পাতি সময়বোৰ নষ্ট নকৰিবা। কোনো ছাত্ৰ ছাত্ৰীয়ে সময় 1 ছেকেণ্ডো নষ্ট নকৰিবা। এই সময়খিনিতে তোমালোকৰ জীৱনৰ পৰা হেৰাই যাব আৰু কেতিয়াও জীৱনত ঘূৰাই নাপাবা। মই তোমালোকক আহ্বান জনাইছোঁ, তোমালোকে 1 ছেকেণ্ডো নষ্ট নকৰিবা। 25 তাৰিখৰ পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰস্তুত কৰা, আৰু সেই আমি 25 তাৰিখে পৰীক্ষা দিম। সেই পৰীক্ষা যে আমাৰ যি পৰীক্ষা স্কুলৰ, আমাৰ নিজৰ স্কুলৰ কটা পেপাৰৰ পৰা আমি সেই পৰীক্ষা দিম দেই। গতিকে তোমালোকে সেই কথাটো মনত ৰাখি অকণো সময় নষ্ট নকৰাকৈ তোমালোকে পঢ়া। যদি কিবা কাৰণে বৰ্ডে 24 তাৰিখৰ পাছৰ পৰীক্ষা 25 তাৰিখেও যদি পৰীক্ষা বৰ্ডৰ পেপাৰ পাতিবলৈ দিয়ে, তেতিয়া বেলেগ কথা, আৰু সেইটো কথা বেলেগ। কিন্তু ইতিমধ্যে সিদ্ধান্ত দিছে যে 24 তাৰিখৰ পৰা 29 তাৰিখলৈ হ'বলগীয়া পৰীক্ষাবোৰ বাতিল কৰিছে। গতিকে আমি 25 তাৰিখে পৰীক্ষা পাতিব পাৰিম আমাৰ নিজৰ পেপাৰত দেই। তথাপিতো আমি 24 তাৰিখে কি সিদ্ধান্ত দিয়ে বৰ্ডলৈ আমি অপেক্ষা কৰিছোঁ। কিন্তু 25 তাৰিখে আমাৰ পৰীক্ষা হ'ব বুলি তোমালোকে ভাবা, আৰু সেইধৰণে তোমালোকে প্ৰস্তুতি কৰা। মই আশা কৰিছোঁ তোমালোকে 1 ছেকেণ্ডো নষ্ট নকৰিবা, কাৰণ জীৱনৰ এইখিনি সময় যদি নষ্ট কৰা, জীৱনত কেতিয়াও এই সময় ঘূৰাই নাপাবা। আৰু এটা কথা, যেতিয়া বৰ্ডে পৰীক্ষা পাতিব তেতিয়া আকৌ আমি সেয়া পৰীক্ষা দিমেই আৰু দেই। গতিকে আমাৰ যেনিবাতে এইটো প্ৰি ফাইনেলৰ নিচিনা হৈ গ'ল, আৰু গম পাইছা? ভালকৈ পঢ়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।